নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিউনাইন চেনেললৈ। আজি আপোনালোকে পুনৰ ভাল খবৰ ওলাইছে যে নতুনকৈ কিন্তু বহুতকেইটা চাকৰিৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে চাকৰিসমূহত আবেদন কৰিব পাৰিব। এই চাকৰিসমূহ কিহৰ চাকৰি গোটেইখিনি ডিটেইলছ আপুনি ভিডিঅ'ৰ মাজত গম পাই যাব। লগতে আপোনাৰ চেলাৰীটো 12,000 পৰা 52,000 টকালৈ চেলাৰী লাভ কৰিব। চাকৰিসমূহ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি হয়। তো ইয়াতে যোগ্যতা কিমান লাগিব গোটেইখিনি তথ্য গম পাই যাব। আৰু এপ্লাই কৰোঁতে কেনেকৈ এপ্লাই কৰিব গোটেইখিনি প্ৰচেছ গম পাই যাব। আজি ভিডিঅ'টোত স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিব। তো ফ্ৰেণ্ডসকলে আপুনি চাব পাৰিছে নগাঁও জুডিচিয়াৰী ৰিক্ৰুইটমেণ্টৰ তৰফৰ পৰা কিন্তু এই পদসমূহ মুকলি কৰি দিয়া হৈছে। 4th গ্ৰেডৰ চাকৰি হয় এইবোৰ। ইয়াত দেখা পাইছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁও। তো এইসমূহ নগাঁৱৰ পদ মুকলি কৰা হৈছে। তো লাষ্ট ডেটটো আপোনালোকে দেখা পাইছে 17 ডিচেম্বৰ। তো ইয়াৰ আগতে কিন্তু আপোনালোকে আবেদনসমূহ কৰি ল'ব। নেম অফ পোষ্ট আপোনালোকে ইয়াত দেখা পাইছে এটাচ পিয়নৰ পদ কিন্তু ইয়াত মুকলি কৰি দিয়া হৈছে। নাম্বাৰ অফ পোষ্ট 5টা পোষ্ট কিন্তু এটাচ পিয়নৰ নামত কিন্তু মুকলি কৰি দিয়া হৈছে। তো আপুনি কেটেগৰী ৱাইজ যিটো ভেকেঞ্চি ইয়াতে চাব পাৰিছে ইউআৰৰ কাৰণে কিন্তু অতিৰিক্ত 3টা পদ থাকিব। আৰু লগতে OBC যিটো হয় OBC কাৰণে 2টা পদ অতিৰিক্ত বেছি থাকিব। তো ইয়াতে পে'টো চাব পাৰিছে আপোনালোকে যিটো দৰমহা 12,000 পৰা 52,000 টকালৈকে আপোনালোকে পে'টো লাভ কৰিব, অৰ্থাৎ দৰমহাটো লাভ কৰিব। লগতে কিন্তু গ্ৰেড পে' আছে এইটো 3,900 টকা। লগতে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো দেখা পাইছে। ইয়াত দেখা পাইছে চিটিজেনশ্বিপ দ্য কেণ্ডিডেট মাষ্ট হেভ বিন এ চিটিজেন এজ ডিফাইন্ড আণ্ডাৰ আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ইণ্ডিয়া কিন্তু চিটিজেনশ্বিপ হ'ব লাগিব এই মানুহজন যিয়ে আবেদন কৰিব চাকৰিসমূহৰ বাবে। তো এতিয়া এজ লিমিটো দেখা পাইছে দ্য কেণ্ডিডেট মাষ্ট নট লেছ দেন 18 years and more than 40 years। 2024 চনৰ 1 জানুৱাৰী অনুযায়ী কিন্তু আপোনালোকৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব আৰু 40 বছৰতকৈ কম হ'ব লাগিব। ইয়াৰ মাজত থকা কিন্তু আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতকৈ 40 বছৰ বেছি হ'লে কিন্তু আবেদনসমূহ কৰিব নোৱাৰিব। লগতে এমপ্লয়মেণ্ট এক্সন চাৰ্টিফিকেট কিন্তু আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সন চাৰ্টিফিকেট যিটো নাম্বাৰ আছে এইটো কিন্তু আপোনালোকৰ লাগিব ইয়াতে আবেদন কৰিবৰ কাৰণে। তো যাৰ এমপ্লয়মেণ্ট এক্সন চাৰ্টিফিকেট নাই সিহঁতে আগতে এমপ্লয়মেণ্ট এক্সন চাৰ্টিফিকেটটো বনাই ল'ব, তাৰপিছত আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি কওঁ মিনিমাম আপোনালোকে কি কৰিব 8 পাছ আৰু 10 পাছ যিহেতু মেট্ৰিক পাছ কৰিছে সিহঁতে কিন্তু এলিজিবল হৈ ইয়াতে আবেদন কৰিব পাৰিব। তো ইয়াতে দেখা হৈছে হাউ টু এপ্লাই ফৰ নগাঁও জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট। তো আপোনালোকে আবেদনসমূহ কেনেকৈ কৰিব ইয়াতে কিন্তু প্ৰচেছটো দিয়া আছে, আপোনালোকে চাব পাৰিব। অন্যথা মই পেজটোৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে ইয়াতে আহি চাব পাৰিব। ইয়াতে কিন্তু আপোনালোকে আবেদন কৰিবৰ কাৰণে ফৰ্ম আপোনালোকে ফিল আপ কৰি অৰ্থাৎ আপোনালোকে পষ্টৰ জৰিয়তে কিন্তু আবেদনটো নগাঁৱলৈ পঠাই দিব লাগিব। জাষ্ট আপুনি দেখা পাইছে পোষ্ট অফিচৰ জৰিয়তে কিন্তু পঠাব পাৰিব। ইয়াতে এনেকুৱা এটা ড্ৰপ বক্সত আপোনালোকে দি আহিব লাগিব য'ত আপোনালোকৰ যিটো পোষ্ট অফিচ হয় তাত গৈ আপোনালোকে জমা দিলে কিন্তু সেই ঠাইলৈ অৰ্থাৎ নগাঁৱলৈ কিন্তু আপুনি পোষ্ট অফিচৰ জৰিয়তে কিন্তু চাকৰিৰ বাবে আবেদনসমূহ তালৈ পঠাই দিব পাৰিব। লগতে আপুনি কিন্তু এপ্লিকেশ্যন ফৰ্ম আৰু এডভাৰ্টাইজমেণ্ট ডিটেইলছ কিন্তু যদি আপোনালোকে চাব খোজে তো এইখন পেজত কিন্তু আপুনি আহিলে ইয়াতে পাই যাব। মই পেজখনৰ লিংক ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি চাব পাৰিব। লগতে আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট ডেট হয় এইটো 17 ডিচেম্বৰৰ আগতে কিন্তু আপোনালোকে কামটো কৰি ল'ব লাগিব। যিসকলে চাকৰিটোৰ বাবে ইচ্ছুক আছে সিহঁতে কিন্তু আবেদনটো কৰি ল'ব। আৰু যদি ভিডিঅ'টোত কিবা সুবিধা পায় কমেণ্টত জনাব। আৰু লগতে যদি মোৰ চেনেলত হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।